কি আচৰিত দিনকাল পৰিল যে এগৰাকী ডিচিয়ে এগৰাকী CEO জিলা পৰিষদৰ চিফ এক্সিকিউটিভ অফিচাৰক তেওঁৰ অফিচৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে। এই ঘটনাটো ঘটিছে বৰপেটা জিলাত। সংবাদ মাধ্যমত চেগা চুৰুকাকে ক'ৰবাত দুই এটা বাতৰি ওলাইছে, কিন্তু ইমান ডাঙৰ এটা ঘটনা যি হাৰে গুৰুত্ব পাব লাগিছিল সেই হাৰে অসমৰ সংবাদ মাধ্যমত বিষয়টোৱে গুৰুত্ব নাপালে বা গুৰুত্ব পোৱা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে ভাবিলোঁ বিষয়টো সম্পৰ্কত আমাৰ মতামতটো দাঙি ধৰোঁ, কাৰণ এডমিনিষ্ট্ৰেশ্যনত যদি এইটো অৱস্থা হয় তেতিয়াহ'লে দেশখন ৰাজ্যখন কি অৱস্থাত চলি আছে বিষয়টো অনুমান কৰাটো বৰ টান নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰু গাহৰি সেইবিলাকত মানুহক ব্যস্ত কৰি ৰাখিছে, নিজেও ইখনৰ পিছত সিখন ৰাজ্যত নিৰ্বাচন জিকা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে এগৰাকী নেশ্যনেল পৰ্যায়ৰ উগ্ৰ হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। কিন্তু অসমত কি ঘটি আছে সেই কথাবোৰ বৰ বেছি মানুহে খবৰ ৰখা নাই। দিছপুৰৰ চৰকাৰখনৰ ওপৰত, মানে চৰকাৰখনে এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত একেবাৰে তৃণমূল পৰ্যায়লৈকে যিটো এডমিনিষ্ট্ৰেটিভ ছিষ্টেম থাকে, ওপৰত চিফ ছেক্ৰেটাৰী আৰু তলত একেবাৰে পঞ্চায়তৰ সচিব বা তাৰো তলত যোন থাকে, সেইলৈকে চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব লাগিব। এইটো সুশাসন চলাবৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ চৰকাৰখনে কিছুমান পাতলীয়া ৰাজনৈতিক বিষয়ত মানে ৰাইজক ব্যস্ত ৰখাৰ বাবে, এডমিনিষ্ট্ৰেশ্যনক ব্যস্ত ৰখাৰ বাবে এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ কেনেকৈ নাইকিয়া হৈছে বৰপেটাৰ এই ঘটনাটোৱে প্ৰমাণ কৰে। বৰপেটাৰ ঘটনাটো এনেকুৱা, তাৰ দুটা দৃষ্টিভংগী আছে, সেই কথাটো আপোনালোকক ক'ম। তাৰ আগত যিসকলে কথাটো গম পোৱা নাই তেওঁলোকক কওঁ, মানে তেখেতসকলৰ কাৰণে কওঁ। বৰপেটাৰ ঘটনাটো এনেকুৱা যে তাৰ যিগৰাকী ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মিষ্টাৰ ঝা, তেখেতে তাৰ যিগৰাকী CEO পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থাকে, তেওঁ হৈছে জিলা পৰিষদৰ CEO চিফ এক্সিকিউটিভ অফিচাৰ। তেওঁক কিবা এটা ইনষ্ট্ৰাকশ্যন দিছিল, তেখেতে মানে CEO ইনষ্ট্ৰাকশ্যনটো চাগে ভালকৈ মনা নাছিল নে কিবা হৈছিল, গতিয়াই উলিয়াই দিলে অফিচৰ পৰা। এইটো সাংঘাতিক ডাঙৰ ঘটনা। এনেকুৱা ঘটনা যে অসমত এইটো প্ৰথম ঘটিছে সেইটো নহয়, একজেক্টলি এইটো এনেকৈ গতিয়াই দিয়াৰ ঘটনা হয়তো মই শুনা নাই, হয়তো ঘটা নাই। কিন্তু আন এগৰাকী ডিচিয়ে চাৰ্কুল অফিচাৰৰ লগত যুদ্ধ, চাৰ্কুল অফিচাৰে ডিচিৰ বিৰুদ্ধে, এডিশ্যনেল ADCয়ে ডিচিৰ বিৰুদ্ধে FIR দিয়াৰ ঘটনা অসমত ঘটি গৈছে। নলবাৰীত বৰ্ণালী ডেকা ডাঙৰীয়ানীৰ লগত এইটো ঘটনা ঘটিছে। অন্যান্য জিলাতো এনেকুৱা কিছুমান দুই এটা ঘটনা আমি মাজে মাজে শুনিবলৈ পাওঁ যে ডিচিৰ লগত ADCৰ সংঘাত, SPৰ লগত এডিশ্যনেল SPৰ সংঘাত, ডিচিৰ লগত CEOৰ সংঘাত। এনেকুৱা ঘটনা যেতিয়া অসমত ঘটি থাকিব, মানে কোনোবা এখন ৰাজ্যত ঘটি থাকিব, বুজিব লাগিব যে সেই এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত চৰকাৰখনৰ নিয়ন্ত্ৰণ নাইকিয়া হৈ গৈছে। চৰকাৰখনে এডমিনিষ্ট্ৰেশ্যনৰ খা খবৰবোৰ ৰাখি থকা নাই। কথাটো মন কৰিব, বৰপেটাত যিটো ঘটনা ঘটিল সেই ঘটনাটোৰ মই ইতিমধ্যে কৈছোঁ দুটা দিশ আছে। প্ৰথমটো দিশ হ'ল এগৰাকী ডিচিয়ে CEOটো বাদেই দিয়ক, পিয়নজনকো ডিঙিত ধৰি গতিয়াই উলিয়াই দিব নোৱাৰে। তাৰ এটা ব্যৱস্থা আছে। যদি পিয়নজনে কথা মনা নাই ডিচিৰ, তেতিয়াহ'লে ডিচিপ্লিনাৰী একশ্যন লোৱাৰ ব্যৱস্থা আছে। জিলা পৰ্যায়ত এগৰাকী ডিচি আৰু CEO এক প্ৰকাৰ সমপৰ্যায়ৰ বিষয়া। বহুতে ভাবে বা বহুত এডমিনিষ্ট্ৰেশ্যনৰ মানুহে, বিশেষকৈ IAS লেভেলৰ মানুহবোৰে এইটো বুজাব খোজে যে ডিচি আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু CEO একে পৰ্যায়ৰ নহয়। বহুতে বুজাব খোজে যে ডিচিসকল ওপৰত আৰু CEO তলত নহয়। যিসকলে চৰকাৰ চলায়, যিসকল পুৰণা IAS অফিচাৰ্ছ, যিসকলে অসম চৰকাৰৰ এডমিনিষ্ট্ৰেটিভ ৰুলছবিলাক জানে, তেওঁলোকক সুধিলে গম পোৱা যাব। আপোনালোকে যিসকলে নাজানে তেওঁলোকক কৈছোঁ, আৰু জনাসকলেতো জানেই, CEO আৰু DC প্ৰায় সমপৰ্যায়ৰ অফিচাৰ। মই একেবাৰে সমপৰ্যায়ৰ বুলি নকওঁ, কাৰণ ডিচিৰ হাতত পাৱাৰ বেছি থাকে। জিলা পৰিষদৰ যিগৰাকী CEO থাকে, তেওঁৰ হাতত পাৱাৰটো অকণমান কম থাকে, লিমিটেড থাকে। এইটোৱেই যে তেওঁৰ হাতত অকল পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰৰ কামবোৰৰহে পাৱাৰ থাকে, কিন্তু দুয়োজনৰ পদবী প্ৰায় একেই। আৰু যেতিয়া মানে চাব, কথাটো মানে আৰু সহজকৈ বুজাবৰ কাৰণে এনেকুৱা যে আমাৰ দেশৰ চৰকাৰী ব্যৱস্থা, আমাৰ দেশৰ যিটো প্ৰশাসনীয় ব্যৱস্থা বা চৰকাৰী ব্যৱস্থা, গণতান্ত্ৰিক ব্যৱস্থা, এইটো 3 টায়াৰ মানে গভৰ্ণমেণ্ট ছিষ্টেম। ওপৰত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, মাজত আছে ষ্টেট গভৰ্ণমেণ্ট, তলত আছে পঞ্চায়তী ৰাজ গভৰ্ণমেণ্ট। আমাৰ যিটো পঞ্চায়তী ৰাজ আৰু
মিউনিচিপাল কৰ্পৰেশ্যনৰ যিটো গভৰ্ণমেণ্ট থাকে, লোকেল ছেল্ফ গভৰ্ণমেণ্ট, সেইটো হৈছে পঞ্চায়তী ৰাজ গভৰ্ণমেণ্ট, লোকেল ছেল্ফ গভৰ্ণমেণ্ট যিটো, আৰু ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্ট কি আপোনালোকে জানে, ষ্টেট গভৰ্ণমেণ্ট কি আপোনালোকে জানে। বহুতে ভাবে যে পঞ্চায়তটো চাগে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত, ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰতে হয়, ষ্টেট গভৰ্ণমেণ্টে পৰিচালনা কৰে। কিন্তু পঞ্চায়ত ব্যৱস্থাটো অসম বিধানসভাৰ দৰে বা লোকসভা বা ৰাজ্যসভাৰ দৰে এটা মানে এখন ছেল্ফ গভৰ্ণমেণ্টৰ ব্যৱস্থা। তাত মানুহে ভোট দি পেলাই জনপ্ৰতিনিধি নিৰ্বাচন কৰে, আৰু সেই জনপ্ৰতিনিধিখনৰ পঞ্চায়তখন এখন গভৰ্ণমেণ্ট হয়গৈ। লোকেল ছেল্ফ গভৰ্ণমেণ্ট, মিউনিচিপাল বৰ্ডখন এখন গভৰ্ণমেণ্ট হয়গৈ, এখন গভৰ্ণমেণ্ট। আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাত জিলা পৰ্যায়ত এই CEO গৰাকী আটাইতকৈ ওপৰৰ অফিচাৰ। CEOৰ মানে জিলা পৰিষদৰ সভাপতিগৰাকী যদি আপুনি মুখ্যমন্ত্ৰী বুলি ধৰে, তেতিয়াহ'লে CEO গৰাকী চিফ ছেক্ৰেটাৰী। গতিকে সেইটো ব্যৱস্থাত জিলাখনৰ একেবাৰে শীৰ্ষৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰগৰাকী, প্ৰশাসনীয় পদাধিকাৰী ব্যক্তিগৰাকী হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ CEO। গতিকে তেওঁক জিলা উপায়ুক্তই, যিগৰাকী ছেকেণ্ড যিটো টায়াৰ ব্যৱস্থা বুলি মই ক'লোঁ, মানে ৰাজ্য চৰকাৰৰ তেওঁ হৈছে জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়া। ইণ্টাৰেষ্টিংলি তেওঁক নিয়ন্ত্ৰণ কৰে আকৌ কেন্দ্ৰীয় চৰকাৰে। তেওঁ চেণ্ট্ৰেল কেডাৰৰহে অফিচাৰ। তেওঁ ৰাজ্য চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থাকে, পাৰ্চনেল আৰু ট্ৰেইনিং ডিপাৰ্টমেণ্ট চাগে বুলি কয়, এইটো PNTD নেকি, সেইটো ডিপাৰ্টমেণ্টে চলায়। গতিকে CEO এজনক মানে জিলাৰ যিগৰাকী DC থাকিব, তেওঁ সন্মান সহকাৰে কথা ক'ব লাগিব। বৰপেটাৰ DCয়ে CEO গৰাকীক সেই সন্মান প্ৰদৰ্শন কৰা নাই, বৰং মানে গুণ্ডাগৰ্দি কৰাৰ নিচিনাকে এনেকুৱা ধৰণৰ কাম এটা কৰিছে যে ডিঙিত ধৰি গতিয়ে অফিচৰ পৰা উলিয়াই দিছে। ডিঙিত ধৰিছে নে ক'ত ধৰিছে মই চিয়ৰ নহয়, বাতৰিত যিটো পাইছোঁ, মুঠতে গাত ধৰি উলিয়াই দিছে। এইটো সাংঘাতিক ডাঙৰ এটা ঘটনা, আৰু এইটো ডিচিপ্লিনাৰী একশ্যন ল'ব মানে পৰাকে এটা ডিচিপ্লিন ভংগ কৰাৰ এটা ঘটনা। অথচ আমাৰ ষ্টেট গভৰ্ণমেণ্টে কি কৰিছে এতিয়ালৈকে, CEO গৰাকী মিষ্টাৰ পাঠক, তেখেতক ট্ৰেন্সফাৰ কৰি দিছে, তেখেতৰ বিৰুদ্ধে একশ্যন হৈ গ'ল। কিন্তু DCৰ বিৰুদ্ধে একশ্যন নহ'ল, কাৰণ DCৰ বিৰুদ্ধে কেৱল এটা শ্ব'কজ নোটিছহে জাৰি কৰা হ'ল। এইটো কগনিজেন্স ল'ব পৰা, ৰাইজে কগনিজেন্স ল'ব পৰা এটা বিষয়। দ্বিতীয় যিটো কথা মই আপোনালোকক ক'লোঁ, সেইটো হ'ল যে চাব, অসমত যিটো IS লবি আছে, এইটো আৰু মানুহে ৰাজহুৱাকৈ আলোচনা নকৰে, কিন্তু কথাটো বহুতে জানে, এডমিনিষ্ট্ৰেশ্যনৰ খবৰ ৰখা মানুহে জানে। IS লবিটোৱে সদায় অসমৰ যিসকল বিষয়া থাকে, যিসকল ACS অফিচাৰ্ছ থাকে, সেইসকলক সদায় আণ্ডাৰ এষ্টিমেট কৰে। এইটো আজিৰ অভিযোগ নহয়, এইটো যুগ যুগান্তৰ ধৰি চলি আহিছে। আৰু দুয়োটা গোটৰ মাজত, মানে ACS অফিচাৰ্ছবিলাক আৰু IS অফিচাৰ্ছবিলাকৰ মাজত এটা শীতল যুদ্ধত চলি থাকে, ক্ষমতাৰ শীতল যুদ্ধ। IS বিলাকে সদায় ACS বিলাকক মানে তলৰ গ্ৰেডৰ অফিচাৰ বুলি ভাবি থাকে, আৰু এই সংঘাতটোৱে কেতিয়াবা প্ৰশাসন চলোৱাত অসুবিধাৰ সৃষ্টি কৰে। এইটো বেলেঞ্চ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। কিন্তু বৰ আচৰিত ধৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এই বেলেঞ্চটো, আগতে এইটো তৰুণ গগৈ চৰকাৰৰ সময়তো এনেকুৱা সংঘাত আমি দেখিছিলোঁ, শীতল যুদ্ধ দেখিছিলোঁ, কিন্তু এনেকৈ মাৰপিটৰ ঘটনা হোৱা নাই, এনেকৈ মানে ঠেলাঠেলিৰ ঘটনা, গটিয়াই গুলিয়াই দিয়াৰ ঘটনা সংঘটিত হোৱা নাছিল। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত এইটো যিটো ঘটনা ঘটিছে যে এজন IS অফিচাৰে আন এগৰাকী ACS অফিচাৰক অফিচৰ পৰা গটিয়াই উলিয়াই দিছে, এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা, আৰু এইটো বৰ লাজ পাবলগীয়া ঘটনা। ই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী মহোদয়ৰ বা চৰকাৰৰ প্ৰশাসনৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ নাই। এতিয়া এই যিটো কথা মই আপোনালোকক ক'লোঁ, এইটো বৰ আচৰিত এইকাৰণে, প্ৰশাসন যদি সুচাৰুৰূপে পৰিচালিত নহয়, তেতিয়াহ'লে চৰকাৰ এখন ভালকৈ পৰিচালিত হৈছে বুলি আপুনি ক'ব নোৱাৰে। চৰকাৰখনৰ কাম কাজ, চিণ্ডিকেট ৰাজৰ পৰা আৰম্ভ কৰি একেবাৰে মানে হস্পিটেলত দৰৱ নোহোৱালৈকে যি অৱস্থা, ভয়ংকৰ অৱস্থা, শিক্ষা বিভাগৰ ভয়ংকৰ অৱস্থা, অন্যান্য বিভিন্ন বিভাগৰ ভয়ংকৰ অৱস্থা, এই অৱস্থাৰ পিছত এতিয়া আমাৰ ইমানেই দিন বেয়া হ'ল যে আমি এতিয়া এইটো দিন দেখিবলগীয়া হৈছে যে এইখন চৰকাৰৰ দিনত অফিচাৰে
মানে কাৰ্যালয়ৰ ভিতৰতে গতিয়াগতি কৰিবলগীয়া হৈছে। বৰ দুৰ্ভাগ্যজনক ঘটনা। আৰু এই যিটো মই ক'লোঁ যে IAS লবি, IAS অফিচাৰ এগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰেহে ল'ব পাৰে, এইটো কথা হয়। ৰাজ্য চৰকাৰৰ বহুত ক্ষমতা নাথাকে কেন্দ্ৰীয় IAS অফিচাৰ এগৰাকীৰ বিৰুদ্ধে ডিচিপ্লিনাৰী ব্যৱস্থা ল'বৰ কাৰণে, কিন্তু ট্ৰেন্সফাৰটো কৰিব পাৰে। যদি পাঠকক ট্ৰেন্সফাৰ কৰা হৈছে CEOক, ডিচিক কিয় ট্ৰেন্সফাৰ নকৰিব? ডিচিৰ বিৰুদ্ধে তদন্ত হ'ব, তাৰপিছত আপুনি ট্ৰেন্সফাৰ কৰিব নেকি? এইটো বৰ আচৰিত কথা। বিষয়টো ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে ৰাজহুৱা মঞ্চত উপস্থাপন কৰিলোঁ। আশা কৰোঁ যে অসমৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল'ব, কাৰণ CEOগৰাকীক ট্ৰেন্সফাৰ কৰি দিয়াৰ লগে লগে দেখা এইটো গ'ল যে CEOগৰাকীৰ বিৰুদ্ধে একশ্যন লোৱা হৈছে, কিন্তু IAS অফিচাৰ মিষ্টাৰ ঝা তেখেতৰ বিৰুদ্ধে একশ্যন লোৱা হোৱা নাই। তেখেতৰ বিৰুদ্ধেও একশ্যন হ'ব লাগিব। অন্ততঃ ট্ৰেন্সফাৰটো কৰক ভাই, বাকী কিবা কৰক নকৰক। তেখেতৰ বিৰুদ্ধে মানে গোটেই ঘটনাটোৰ এটা তদন্ত হ'ব। এডিশ্যনেল চিফ ছেক্ৰেটাৰী এগৰাকীয়ে তদন্ত কৰিব বুলি অৰ্ডাৰত ওলাইছে বুলি শুনিছোঁ। তদন্ত হওক। তদন্তৰ পিছত যদি IAS অফিচাৰগৰাকীৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন ল'ব লাগে, তেতিয়াহ'লে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ লিখিব লাগিব এইটো। কেন্দ্ৰীয় চৰকাৰে এইটো ব্যৱস্থা ল'ব হয়তো। কিন্তু ৰাইজক মেছেজ দিবৰ কাৰণে আৰু IAS অফিচাৰবিলাকে ACS অফিচাৰবিলাকক ডমিনেট কৰে, আণ্ডাৰ এষ্টিমেট কৰে, সৰু বুলি ভাবে, আৰু তেনেকৈ ব্যৱহাৰ কৰে বুলি ACS অফিচাৰবিলাকৰ মনত যিটো ক্ষোভ আছে, সেই ক্ষোভটো নিৰসন কৰাৰ স্বাৰ্থত চৰকাৰে মিষ্টাৰ ঝাক আচলতে তাৰ পৰা ট্ৰেন্সফাৰ কৰি এটা নিদৰ্শন দেখুৱাব পাৰিব লাগিছিল, যিটো তেওঁলোকে নোৱাৰিলে। কথাখিনি মই শুদ্ধ ক'লোঁ নে ভুল ক'লোঁ, আপোনালোক ভিউৱাৰ্ছসকলক কৈছোঁ। যদি আপোনালোকে কমেণ্ট কৰি তলত জনায়, মোৰ জানিবলৈ, শিকিবলৈ, যদি কিবা ভুল কৈছোঁ শুধৰাবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।